মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলো আজি কেবিনেটে এই আঁচনিখনৰ ২৫,২৩৮ গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে আৰু ৩ নৱেম্বৰত ২৫,০০০ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু ৭৫,০০০ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি ১ লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰো মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলো আজি কেবিনেটে এই আঁচনিখনৰ ২৫,২৩৮ গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে এই ২৫,২৩৮ হিতাধিকাৰীয়ে চৰকাৰৰ পৰা ২ লাখ টকাকৈ পাব ১ লাখ ঘূৰাই দিব নালাগে ১ লাখ ৫ বছৰ পিছত এটা ইকুৱেল ইনষ্টলমেন্টত তেওঁলোকে ঘূৰাই দিব লাগিব ৫ বছৰ ২ লাখ টকা ঘূৰাই দিব নালাগে ৫ বছৰ পিছত ১ লাখ ঘূৰাই দিব নালাগে আৰু বাকি ১ লাখ যি ঘূৰাই দিব থাকিব হেয়াও সৰু সৰু ইনষ্টলমেন্টত পিছৰ ৫ বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেন্টত পিছৰ ৫টা বছৰত আমাক টকাটো ঘূৰাই দিব ১ লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণও উভতাই দিব লাগিব উইদাউট সুদ বিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে ২৫,২৩৮ বেনিফিচিয়াৰীক আমি অনুমোদন দিছো ৩ নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম ৩ নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত ৩ দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু ৩ নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেন্ট আমি পুৰা কৰিলো আৰু ৩ নৱেম্বৰত ২৫,০০০ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু ৭৫,০০০ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি ১ লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰো